মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ তোমালোকৰ নিশ্চয় ভাল নহয় বাৰু আমি আজি সপ্তম শ্ৰেণীৰ তোমালোকৰ যিখন পাঠ্যপুথি অংকুৰণ তাৰে আমি এটা পাঠ পঢ়িম দেই আমি সেই পাঠটো আলোচনা কৰাৰ মুহূৰ্তত মই এটা বাক্য কৈছো তোমালোকক সেই বাক্যটো কোনে কৈছিল তোমালোকে কবা দেই সপোন দেখা সপোনেই তোমালোকক চিন্তাৰ পৰিৱৰ্তন ঘটাব আৰু এই চিন্তাৰ ফলশ্ৰুতিয়ে হল কাম কোনে কৈছিল বাৰু কথাটো তোমালোকে জানানে এই বাক্যশাৰী নিশ্চয় ধৰিব পাৰিছা আব্দুল কালাম APJ আব্দুল কালাম আৰু তেওঁক আমি কি উপাধি দিছো কি বুলি কওঁ আমি মিসাইল মানৱ কিয় মিসাইল মানৱ বুলি কোৱা হ'ল কি কথা এই সম্পৰ্কে আমি তোমালোকৰ এই পাঠটো পঢ়িলে বুজি পাম নহয়নে এতিয়া আমি প্ৰথমতে যাওঁ APJ আব্দুল কালাম নো কোন আছিলে তেওঁৰ বিষয়ে আমি সৰু কথাখিনি আমি জানি লওঁ এয়া নিশ্চয় চিনি পাইছা মিসাইল মানৱ ডক্টৰ APJ আব্দুল কালাম এয়া চোৱা মিসাইল মানৱ পাঠটোৰ নাম মিসাইল মানৱ ডক্টৰ APJ আব্দুল কালাম তেওঁৰ চমু পৰিচয় তেওঁৰ সম্পূৰ্ণ নাম কি আব্দুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম তেওঁৰ জন্ম হৈছিল 1931 চনত 15 অক্টোবৰ তেওঁ জন্ম লাভ কৰিছিল 1931 চনত তেওঁৰ পিতৃৰ নাম আছিল জয়নাল আবেদিন মাৰাকেয়াৰ আৰু মাতৃৰ নাম আছিল আসিয়াম্মা তেওঁৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল ৰামেশ্বৰমৰ প্ৰাথমিক বিদ্যালয়ত আৰু হাই স্কুলীয়া শিক্ষা লাভ কৰিছিল ৰামলামপুৰৰ চৰ্চ হাই স্কুলত কলেজে শিক্ষা লাভ কৰিছিল সেন্ট জোসেফ কলেজ এইখন আছে ত্ৰিচিনপল্লীৰ কলেজত তেওঁ কলেজে শিক্ষা লাভ কৰিছিল তাৰ পিছত মাদ্ৰাজ MITৰ পৰা বিমান বিদ্যা বিষয়ত আভিযান্ত্ৰিক আমি অভিযন্তা বুলি ক'লে পটকৈ ধৰিব নোৱাৰো নহয় অভিযন্তা হৈছে ইঞ্জিনিয়াৰ আমি অসমীয়া শব্দ নকওঁ যে সেইভাবে আমি অসমীয়াখিনি বুজি পাবলৈ বৰ টান হয় কিন্তু তোমালোকে যদি ভালদৰে চোৱা দেখিবলৈ পাবা আমাৰ অসমীয়া শব্দবিলাক বৰ সুন্দৰ মাত্ৰ আমি ব্যৱহাৰ নকৰাৰ কাৰণে তাত মামৰে ধৰাৰ উপক্ৰম হৈছে গতিকে তোমালোকে যাতে অসমীয়া শব্দবোৰৰ অৰ্থবিলাক ভালদৰে বুজি লোৱা ইংৰাজী প্ৰায় লাগিলে বুজি লোৱা আৰু তোমালোকে তেনেকৈ প্ৰয়োগ কৰিবলৈ শিকিবা তোমালোকেও সুন্দৰ বাক্য সাজিবলৈ শিকিবা তোমালোকে সুন্দৰ শব্দ শিকিবলৈ পাৰিবা আচ্ছা এতিয়া আমি মূল কথালৈ আহো মাদ্ৰাজ MITৰ পৰা আব্দুল কালামে বিমান জানা নহয় এৰোপ্লেন বিমান বিদ্যা বিষয়ত আভিযান্ত্ৰিকৰ ডিপ্লোমা আৰু বাংগালোৰ হিন্দুস্তান এৰোনটিকত লিমিটেডৰ পৰা বিমান বিদ্যা বিষয়ত আভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰিলে তাৰ পিছত তেওঁ কৰ্মক্ষেত্ৰ হিচাপে প্ৰথমতে জ্যেষ্ঠ বিজ্ঞানী সহায়ক প্ৰতিৰক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰ 1958 চনত ঠিক সেইদৰে 1962 চনত ADA বৈমানিক উন্নয়ন প্ৰতিষ্ঠানত তেওঁ কৰ্মৰত আছিল সঞ্চালক ৰূপে তাৰ পিছত 1982 চনত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠানত তেওঁ কৰ্মৰত আছিল আৰু 1998 চনত বিজ্ঞান উপদেষ্টা হিচাপে ভাৰত চৰকাৰৰ অধীনত তেওঁ কৰ্মৰত আছিল তাৰ পিছত আমি তেওঁক কিন্তু ভালদৰে চিনি পাওঁ কেনেকৈ যেতিয়া তেখেত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিল আৰু তেওঁ সঁচাকে এগৰাকী স্বনামধন্য বিজ্ঞানী তেখেতক আমি সেইভাবেই মনত ৰাখিছো তেওঁ কেয়াই মিসাইল মানৱ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁ 2002 চনৰ পৰা 2007 চনলৈকে তেওঁৰ ৰাষ্ট্ৰপতি পদত আছিল এইজনা মহান ব্যক্তি 2015 চনৰ 27 জুলাই তাৰিখে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ৰ শিলঙলৈ আহিছিল তাত তেওঁ এখন সভাত অংশগ্ৰহণ কৰিছিল আৰু সেই সভাখন আছিল শিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট তাত তেওঁ ভাষণৰত অৱস্থাতেই ঢলি পৰে আৰু তেনেকৈ তেওঁৰ সেই মুহূৰ্ততে মৃত্যু ঘটে 2015 চনৰ 27 জুলাই তাৰিখে এতিয়া আমি আহো জানিবলৈ যাওঁ তেখেতে কি বঁটা আৰু সন্মান লাভ কৰিছিল ভাৰতৰ আন্দামান বিশ্ববিদ্যালয়ৰ
ভাষা শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা তেওঁ সন্মানসূচক ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তাৰোপৰি জাতীয় নেহেৰু বঁটা, বীৰ সাভাৰকাৰ বঁটা, ইন্দিৰা গান্ধী জাতীয় সংহতি বঁটা প্ৰভৃতি ভালেমান উল্লেখযোগ্য বঁটাৰে এইগৰাকী মনীষী সন্মানিত হৈছিল। ভাৰত চৰকাৰৰ দ্বাৰা সন্মানিত হৈছিল তেওঁ পদ্মভূষণ, পদ্মবিভূষণ আৰু সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে। ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালাম। এয়া আছিল তেখেতৰ বঁটা আৰু তেখেতে লাভ কৰা সন্মান। এতিয়া আমি চাওঁ কালামদেৱে কি কি পুথি ৰচনা কৰিছিল। এতিয়া চোৱা আব্দুল কালামদেৱৰ কেইখনমান উল্লেখনীয় গ্ৰন্থ হৈছে চিলড্ৰেন আৰু কালাম, মিছন ইণ্ডিয়া, উইংছ অফ ফায়াৰ আৰু ইগনাইটেড মাইণ্ড। উল্লেখিত গ্ৰন্থকেইখনৰ অসমীয়ালৈ অনুবাদ গ্ৰন্থকেইখনৰ নাম হৈছে আমাৰ সপোন, মিছন ইণ্ডিয়া, অগ্নিৰ ডেউকা, তেজস্বী মন। নামটো শুনিয়েই গম পাইছা, তেজস্বী মন। আৰু সঁচাকেই তেজাল হৈ উঠিব এই কিতাপখন পঢ়িলে। তোমালোকে আশা কৰিছো তোমালোকে নিশ্চয় যিহেতু পাঠটো পঢ়িছা, এতিয়া আমি পাঠটোলৈ আহোঁ, মিছাইল মানৱ। আমাৰ এইটো অষ্টম পাঠ। তোমালোকে নিশ্চয় পাঠটি মিলি লৈছা। গতিকে মই কেনেদৰে পঢ়ুৱাওঁ তোমালোকক পঢ়ুৱাই যোৱাৰ লগতে তোমালোকক মই কিছু পঢ়ুৱাই উঠি তোমালোকক বুজাই দিম দেই। এতিয়া চাব, আমি প্ৰথমতে কিন্তু অকণমান জানি ল'ব লাগিব পঢ়োৱাৰ আগমুহূৰ্তত যে আমাক এই পাঠটোতনো আমাৰ কি আছে আচলতে। বৰ্তমান যুগত এখন দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ বিকাশ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। ক্ষেপণাস্ত্ৰ হৈছে মিছাইল। তেনেদৰে কৃত্ৰিম উপগ্ৰহৰ সহায়ত আকাশৰ পৰা প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্য পৰিক্ৰমা নিৰীক্ষণ কৰাটো প্ৰয়োজনীয়। যোগাযোগ ব্যৱস্থা দ্ৰুততৰ কৰাৰ ক্ষেত্ৰত, দ্ৰুততৰ মানে খৰতকীয়া, কৃত্ৰিম উপগ্ৰহই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। সম্প্ৰতি আমাৰ দেশে এই দিশত স্বাৱলম্বী হৈ উঠিছে। আৰু এই পাঠটোত কি দিয়া আছে? পাঠটোত ভাৰতৰ কৃত্ৰিম উপগ্ৰহ আৰু ক্ষেপণাস্ত্ৰ তাৰমানে মিছাইল প্ৰযুক্তিৰ বিকাশৰ আঁৰত থকা মহান ব্যক্তিজনৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আভাস দিয়া হৈছে। আমি তেখেতৰ ব্যক্তিজনৰ এই মহান মনীষী আব্দুল কালামৰ যি জীৱন বুৰঞ্জী সেয়া আমি অতি চমু আভাস আৰম্ভণিতে আমি দেখুৱালোঁ, আমি জানিলোঁ। এতিয়া আমি তেওঁৰ কৰ্মৰাজিৰ বিষয়েও আমি জানি লওঁ, কি কি কৰ্ম কৰি তেওঁ মিছাইল মানৱ হিচাপে প্ৰখ্যাত হৈ পৰিছিল। এতিয়া আমি পাঠটো পঢ়ি গৈছোঁ দেই, তোমালোকে খুব মনোযোগেৰে শুনিবা আৰু ঠিক এইদৰে তোমালোকে পঢ়িব লাগিব। কাৰণ জ্যোতি চিন, বিৰাম চিন এইবোৰৰ প্ৰতি লক্ষ্য কৰি পঢ়ি গ'লেহে আমি এটা পাঠ সুন্দৰকৈ বুজাব পাৰিম। 1980 চনৰ 18 জুলাইৰ পুৱা 8:30 গৈছে। ৰোহিণী উৎপ্ৰেক্ষণৰ অগ্নি প্ৰজ্বলিত হৈছে। সেই সময়ত ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা ISROৰ আভ্যন্তৰীণ ভাগত বিজ্ঞানীসকলে কম্পিউটাৰৰ মনিটৰত উদ্গ্ৰীৱ হৈ নিৰীক্ষণ কৰি আছে। তাত থকা সঞ্চালকজনে 10, 9, 8 এইবুলি ওলোটা গণনা কৰি ৰোহিণী উৎক্ষেপণৰ নিৰ্দেশনা দি আছে। তাৰ পাছতেই আকাশৰ নিৰ্দিষ্ট কক্ষপথত কৃত্ৰিম উপগ্ৰহ ৰোহিণী সফলভাৱে উৎক্ষেপণ কৰা হ'ল। তাকে দেখি বিজ্ঞানীসকল আনন্দত আত্মহাৰা হ'ল। এই সমস্ত সফলতাৰ আঁৰৰ ব্যক্তিজন কোন জানানে? নিশ্চয় গম পাইছাই তোমালোকে। তেওঁ হ'ল এৰনেটিক ইঞ্জিনিয়াৰ আবুৰ পকিৰ জয়নাল আবেদিন আব্দুল কালাম। আমি এই পাঠটোৰ এই ভাগটোৰ পৰা আমি কি বুজি পালোঁ? 1980 চনৰ 18 জুলাইৰ 8:30 এটি বৰ্ণনা দিছে, যি সময়ত ৰোহিণী উৎক্ষেপণ অগ্নি প্ৰজ্বলিত কৰি উৎক্ষেপণ কৰা হৈছিল। আৰু যেতিয়া হ'ল তেতিয়া সমগ্ৰ সকলোখিনি বিজ্ঞানী যিসকল বহি আছিল, তোমালোকে এই পাঠত দেখিছাই কি সুন্দৰকৈ বহি আছে। এয়া কিদৰে কৰা হৈছে ইয়াত দেখুৱাইছে। তোমালোকে নিজৰ নিজৰ পাঠত নিশ্চয় মনোযোগেৰে চাইছা। গতিকে এইদৰে বহি আছে, কিমান আশাৰে কেতিয়া হ'ব, কি হ'ব, এই যে উদ্গ্ৰীৱ হৈ আছে, সেই উদ্গ্ৰীৱ কৰাৰ ব্যক্তিগৰাকী কোন বাৰু?
তেওঁ হৈছে আব্দুল কালাম 1979 চনৰ 10 আগষ্ট তাৰিখে SLV-3 পৰীক্ষামূলক উৎক্ষেপণত তেওঁলোক কিছু বিফল হৈছিল 1980 চনৰ 18 জুলাইত সফল হ'ল কিন্তু তাৰ আগতে কিন্তু বিফল হৈছিল তাৰমানে আমাক ইয়াৰ পৰা কি শিকাইছে তোমালোকে বুজি পাইছানে অকৃতকাৰ্যতাই কৃতকাৰ্যতাৰ মূল ভেটি failure is the pillars of success গতিকে মানুহে যে কিবা এটা কাম কৰাৰ মুহূৰ্তত কৰাৰ লগে লগে যে পাৰিব তেনেকুৱা কোনো মানে নাই তোমালোকে এইখিনি ক্ষেত্ৰত নিশ্চয় এই কথাষাৰ এই এনেগৰাকী মনিকীৰ পৰা তোমালোকে নিশ্চয় বুজিবলৈ সক্ষম হৈছা যে একেবাৰতে কোনো কাম কৰিব নোৱাৰিব পাৰি কিন্তু যদি আমি সেইটো কাম নোৱাৰিলো বুলি এৰি দিও তেতিয়া আমি কামত সফলতা লাভ কৰিব নোৱাৰিম গতিকে আমি বাৰে বাৰে চেষ্টা কৰিব লাগিব try again এই বিফলতাই কালামক হতাশ কৰিছিল তোমালোককো কৰে ন বিশেষকৈ অংক কৰিবলৈ ললে চাগে তোমালোকৰ কেনেকুৱা অৱস্থা হয় বাৰে বাৰে চেষ্টা কৰিছো পাৰা নাই কিন্তু তুমি যদি অংকটো থৈ পেলাই বেলেগ এটা বিষয় আৰম্ভ কৰা তেতিয়া কিন্তু তুমি একেবাৰে নোৱাৰিবা আকৌ চেষ্টা কৰিব লাগিব তেওঁ হতাশ হৈছিলে আৰু তেওঁ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিব বিচাৰিছিল তেওঁ ডিৰেক্টৰ হৈ আছিল সঞ্চালক হৈ আছিল তেওঁৰ ইমানেই দুখ লাগিছিল এয়া 1979 চনৰ কথা আৰম্ভ কিন্তু 1980 চন কৰা হৈছে দেই তাৰমানে 1980 চনত সফল হোৱা ব্যক্তিগৰাকীয়ে 1979 চনত কিন্তু সফল হ'ব পৰা নাছিল আৰু সেইবাবে তেওঁ পদত্যাগ কৰিব খুজিছিলে কিন্তু তেওঁৰ শিক্ষাগুৰু তোমালোকে নিশ্চয় শিক্ষাগুৰুক সন্মান কৰা শিক্ষাগুৰুৰ কথা শুনা নহয়নে শিক্ষাগুৰুৰ কথা আমি শুনিবই লাগিব তেতিয়াহে কি হ'ব আমি জীৱনত সফলতা লাভ কৰিব পাৰিম কাৰণ শিক্ষাগুৰুৰ আশীৰ্বাদ শিক্ষাগুৰুৰ মৰম ভাল পায় আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে গতিকে আমাৰ মনীষী মহান মনীষী মহান ব্যক্তি মিছাইল মানৱ কালামৰ ক্ষেত্ৰতো আমি সেই কথাকে দেখিবলৈ পাইছো তেওঁৰ শিক্ষাগুৰু আৰু পথ প্ৰদৰ্শক অধ্যাপক সতীশ ধাৱানৰ পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰ বাবে তেওঁ পদত্যাগৰ সলনি কি কৰিলে দুগুণ উৎসাহেৰে কামত তেওঁ মনোনিৱেশ কৰিলে আৰু তেতিয়া তেওঁ সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ল এয়াই আছিল ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপণ এই ইয়াত তোমালোকে আন্ডাৰলাইন কৰি থবা তলত আস্থানি থবা দেই পেন্সিলেৰে কাৰণ এইটো খুব ইম্পৰ্টেণ্ট কথা কেতিয়া যেতিয়া আব্দুল কালামে এনেদৰে আমাৰ বিজ্ঞানৰ ক্ষেত্ৰত প্ৰথমবাৰৰ কাৰণে এটা উল্লেখনীয় সাফল্য লাভ কৰাৰ সুযোগ দিছিল কালামৰ নেতৃত্বত মাত্ৰ 10 বছৰৰ ভিতৰতে এইটো খুব ইম্পৰ্টেণ্ট ইয়াত তোমালোকে পাৰিলে ব্ৰেকেটৰ ভিতৰত থৈ দিবা এই দফাটো তোমাৰ কাৰণ এইখিনিতে তোমালোকে তেখেতক কিয় মিছাইল মানৱ বুলি কোৱা হয় এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে এইখিনিতে পাবা ইতিমধ্যে মই তোমালোকক কৈছোৱে তথাপি ইয়াত যিহেতু লিখা আছে মই কৈ গৈছো কালামৰ নেতৃত্বত মাত্ৰ 10 বছৰৰ ভিতৰতে ভাৰতে 5টা অতি গুৰুত্বপূৰ্ণ মিছাইল প্ৰকল্প বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হয় ই ভাৰতক মহাশক্তিধৰ ৰাষ্ট্ৰত পৰিণত কৰিলে আৰু সেই প্ৰকল্প 5টা হ'ল নাগ পৃথ্বী আকাশ ত্ৰিশূল আৰু অগ্নি এই ক্ষেপণাস্ত্ৰসমূহৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগ পৃথিৱীৰ ভিতৰতে যথেষ্ট শক্তিশালী আৰু তোমালোকে নিশ্চয় বুজি পাইছা সেই কাৰণে এই কৃতিত্বৰ কাৰণে আব্দুল কালামক ভাৰতৰ মিছাইল মানৱ ৰূপে আমি জানিব পাৰিছো মিছাইল মানৱ ৰূপেৰে তেওঁ প্ৰখ্যাত হৈ পৰিল আব্দুল কালাম বাল্যকালৰ পৰাই আন ছাত্ৰতকৈ কিছু ব্যতিক্ৰমী অলপ বেলেগ ধৰণৰ আছিল স্বভাৱৰ আছিল আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই তেখেতক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল উৰন্ত চৰাই আকাশতনো কিয় চৰাইবোৰ উৰি যায় আকাশখন ইমান কিয় বিশাল এইবিলাক বিষয়ে তেওঁ জানিবৰ কাৰণে খুব মন আছিল সেই কাৰণে আব্দুল কালামে সহপাঠীসকলৰ সৈতে প্ৰায় সাগৰৰ উপকূললৈ গৈছিল তাত হাৰেং আৰু গংগা চিলনীৰ পাখি চৰাইবোৰে আকাশী পথত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেখেতে খুব গভীৰভাৱে নিৰীক্ষণ কৰিছিল তাৰমানে চাইছিল কেনেকৈ চৰাইবোৰ উৰি যায় কিহৰ কাৰণে তেনেকৈ উৰি যাব পাৰিছে এইবোৰ তেওঁ জানিবলৈ খুব মন আছিল আৰু তেওঁৰ খুব ইচ্ছা যে আকাশৰ উচ্চতালৈ তেওঁ যেন যাব তেওঁ সদায় ওপৰলৈ যাবলৈ চেষ্টা কৰিছিল চৰাইৰ দৰে তেখেতৰ আকাশৰ উচ্চতালৈ উৰিবলৈ অদম্য হেঁপাহ আছিল ইচ্ছা থাকিলে উপায় ওলায় আমি ইয়াত এই কথাষাৰ নিশ্চয় শিকিব পাৰিছো ন ইচ্ছা থাকিলে উপায় ওলায়
where there is a way, there is a where there is a will, there is a way. য'তেই ইচ্ছা ত'তেই উপায়। তেওঁৰ এনেকুৱা এটা ইচ্ছা আছিল বাবে তেওঁ আজি আমাৰ মাজত মিছাইল মানৱ ৰূপে খ্যাতি অৰ্জন কৰি চিৰদিনলৈ তেওঁ জীয়াই থাকিল। স্কুলীয়া জীৱনৰ সেই ইচ্ছা তেওঁ কালক্ৰমত সফলতা লাভ কৰিব পাৰিলে। যেতিয়া তেওঁ কৰ্মজীৱনৰ পৰা অৱসৰ ল'লে, পেঞ্চন পালে, তাৰমানে কৰ্মজীৱনৰ অৱসৰৰ পাছত তেখেতে ভাৰতবৰ্ষৰ দৰে বৃহত্তম গণতান্ত্ৰিক দেশখনৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল। গণতান্ত্ৰিক, য'ত ৰাইজেই ৰজা নিৰ্বাচন কৰে, নহয়নে? সেয়া হৈছে তোমালোকে নিশ্চয় বুজিব পাৰিছা। তেখেতে এই পদত অধিষ্ঠিত হৈ দেশখনৰ উন্নয়নৰ সপোন দেখিছিল। কিদৰে উন্নতি কৰিব পাৰে সেয়া আছিল তেওঁৰ জীৱনৰ লক্ষ্য। সকলো শিক্ষাৰ্থীৰ সৈতে আব্দুল কালামে অতি আন্তৰিকতাৰে, খুব মৰমেৰে সকলোকে ব্যৱহাৰ কৰিছিলে, ভাৱ বিনিময় কৰিছিলে, আন্তৰিকতাৰে ভাৱ বিনিময় কৰি আনন্দ লাভ কৰিছিল। তেখেতে সদায় নতুন প্ৰজন্মৰ, কাৰণ নতুন প্ৰজন্ম মানে ভৱিষ্যতৰ জীৱনৰ নাগৰিক, গতিকে তেওঁলোকক মন প্ৰজ্বলিত কৰি ৰখাটো, মন উজ্জ্বল কৰি ৰখাটো খুবেই প্ৰয়োজন। সেইকাৰণে তেখেতে সদায় নতুন প্ৰজন্মৰ মন প্ৰজ্বলিত কৰি ৰখাটো বিচাৰিছিল। তদুপৰি তেখেতে আমাৰ শিক্ষা ব্যৱস্থাত সৃজনশীল বিষয়ত গুৰুত্ব দিছিল। সৃজনশীল, গঠনমূলক, যিটো কথাৰ ওপৰত বৰ্তমান বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। আগতে কেৱল পঢ়া শুনা কৰিবই লাগিব, অন্য কোনো কাম কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ কথা আছিলে। কিন্তু এতিয়া বৰ্তমান যুগত কি হৈছে, পঢ়া শুনাৰ লগতে অন্যান্য খেলা ধূলা, নাচ গান বা বিজ্ঞান সম্পৰ্কীয় যিকোনো বিশেষভাৱে কিবা এটা কথাত সক্ষম হ'ব পাৰিলে সেই দিশৰ পৰা আমি আমাৰ জীৱনৰ লক্ষ্যও স্থিৰ কৰি ল'ব পাৰোঁ। আৰু এই কথাত আব্দুল কালামদেৱে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। সময়ৰ লগত খাপ খাব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাটো তেখেতে বিচাৰিছিল। আৰু তেখেতে জানিছিলে যে অকণিহঁতৰ প্ৰজ্বলিত কৰা মানে দেশৰ আটাইতকৈ শক্তিশালী সম্পদ। অকণিহঁতৰ প্ৰজ্বলিত মন, উজ্জ্বল মনেই তাৰমানে দেশখনৰ আটাইতকৈ শক্তিশালী সম্পদ বুলি তেওঁ এই চিন্তা কৰিছিলে। আৰু এই চিন্তাৰে তেখেতে কি কৰিছিলে, দেশৰ লক্ষাধিক, তাৰমানে 1 লাখৰো অধিক, লক্ষ মানে লাখ, লক্ষাধিক ছাত্ৰ ছাত্ৰীক লগ কৰিছিল। আৰু কালামে অকণিহঁতক উপদেশ দিছিল, আৰম্ভণিতে যে মই কৈছিলোঁ, সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। তোমালোকে নিশ্চয় এই কথাষাৰ মনে প্ৰাণে বিশ্বাস কৰা। আৰু তোমালোকে নিশ্চয় নিজৰ জীৱনতো, যদিও তোমালোক সৰু সৰু ল'ৰা ছোৱালী অকণি হৈ আছা, কিন্তু তোমালোকে নিশ্চয় কৰ্মক্ষেত্ৰত উপলব্ধি কৰিছা। প্ৰথমতে আমি সপোন দেখিবই লাগিব, আমি কি কৰিম সেয়া সপোন ৰচিব লাগিব। এই সপোনটো পূৰণ কৰিবৰ কাৰণে আমি চিন্তা কৰিব লাগিব। আৰু আমাৰ যেতিয়া চিন্তা শক্তি যেতিয়া বাঢ়িব, তেতিয়া আমাৰ সেই ফলশ্ৰুতিত, তাৰমানে চিন্তাৰ শেষ ফলটো কি হ'ব, কাম। আৰু কৰ্মই হৈছে মানুহৰ জীৱনৰ ডাঙৰ ধৰ্ম। গতিকে এইদৰেই কালামদেৱে জীৱনত সফলতা লাভ কৰিছিল। আৰু এইগৰাকী বিজ্ঞানীয়ে মনে প্ৰাণে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। সেইকাৰণে যুৱ সমাজক তেখেতে ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি, চালিকা মানে যিয়ে চলাই নিয়ে, চালিকা শক্তি ৰূপে বা হিচাপে গণ্য কৰিছিল। আব্দুল কালামৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ, প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। এই সময়ত তোমালোকে কি অনুকৰণ কৰা, মা দেউতাই কি কৰিছে ন, আৰু শিক্ষকসকলে, তোমালোকৰ প্ৰাথমিক LP স্কুল আৰু হাইস্কুলৰ শিক্ষকসকলেনো কি কৰিছে, তেওঁলোকক তোমালোকে অনুকৰণ কৰা। আৰু তেওঁলোকে কৰা ভাল কামবোৰক তোমালোকে গুৰুত্বপূৰ্ণ হিচাপে লৈ তেওঁলোকো যে একজন সফল ব্যক্তি হ'ব পাৰিলে, কিদৰে পাৰিলে, সেই কথাত মনোযোগ দিলে তোমালোকেও আব্দুল কালামদেৱৰ নিচিনা এগৰাকী বিখ্যাত লোক হিচাপে স্বীকৃতি লাভ কৰিব পাৰিবা। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী কালামৰ সৰলতা আৰু কৰ্মদক্ষতা তেখেতৰ ব্যক্তিত্বৰ প্ৰধান সুকন আছিল। ইয়াত তোমালোকে আণ্ডাৰলাইন কৰিবা দেই, তাৰমানে তলত আঁচ টানিবা, পেঞ্চিলেৰে কৰিবা কিন্তু দেই, কিতাপত কেতিয়াও পেন ব্যৱহাৰ কৰিব নালাগে, কলমেৰে নহয় পেঞ্চিলেৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাটো তেখেতৰ কি গুণানুকীৰ্তন তোমালোকে গম পালাই, কেনেকৈ ভাৰতবৰ্ষক আগস্থানলৈ লৈ গ'ল, পৃথিৱীৰ ভিতৰতে পৰিচয় লাভ কৰালে। সেইগৰাকী ব্যক্তিৰে আকৌ সংগীতৰ প্ৰতি আৰু সাহিত্যৰ প্ৰতিও যথেষ্ট অনুৰাগ আছিল, ইচ্ছা আছিল, খুব ভাল পাইছিলে তেখেতে।
ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পাছতো তেখেতে বিভিন্ন সমাজ হিতকৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছিল তেওঁ সমাজৰ লগত জড়িত হৈ আছিল বিশেষকৈ বিদ্যাৰ্থীসকলৰ সৈতে তাৰমানে তোমালোকৰ দৰে ল'ৰা ছোৱালীসকলৰ সৈতে ভাৱ বিনিময়ত অগ্ৰাধিকাৰ দিছিল বিদ্যাৰ্থী শিক্ষাৰ্থী তাৰমানে বিদ্যাৰ অৰ্থে যিয়ে কাম কৰে তেওঁ বিদ্যাৰ্থী বা শিক্ষাৰ অৰ্থে যিয়ে কাম কৰে শিক্ষাৰ্থী তোমালোকে নতুন নতুন শব্দও বহুত পাইছা সেইবোৰ তোমালোকে ধুনীয়াকে লিখি যাবা আৰু তাৰ অৰ্থবিলাক জানিবলৈ চেষ্টা কৰিবা দেই এইদৰে তেওঁ কি কৰিছিলে যিহেতু বিদ্যাৰ্থীসকলৰ লগত ভাৱ বিনিময়ত তেওঁ অগ্ৰাধিকাৰ দিছিল গুৰুত্ব দিছিলে তাৰ কাৰণে তেখেতে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ যি অনুষ্ঠান তাৰমানে বিদ্যালয় স্কুল কলেজ এই সকলোতে মূল্যৱান বক্তৃতা প্ৰদান কৰিছিল খুব সুন্দৰ সুন্দৰ বক্তৃতা দিছিল আৰু এইটো দুখ লগা ঘটনা যে 2015 চনৰ 27 জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপন্ন প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টত অংশগ্ৰহণ কৰি ভাষণ দি থকা অৱস্থাতে তেখেতে মৃত্যুক আঁকোৱালি লৈছিল এয়াই আমাৰ মিছাইল মানৱ ভাৰতবৰ্ষৰ মনীষী ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম দেৱৰ মিছাইল মানৱ নামৰ পাত্ৰী আমি এইদৰে জানিলো